কেন্দ্ৰ কৰি পিটিচি সচিবালয় ইতিমধ্যে কাংকট ডিষ্ট্ৰিক্ট অধিকাৰীয়ে কি ক'ব? সেইটো এপছু জড়িত আছে, UPPL জড়িত আছে। আজি দীপেন বড়ো ডাঙৰীয়া আমাৰ বড়োসকলৰ ছাত্ৰ সংগঠন, পবিত্ৰ যেটা ছাত্ৰ সংগঠন এপছু, বড়ো নিখিল বড়ো ছাত্ৰ সন্থা তাৰ সভাপতি হয়। এই পবিত্ৰ ছাত্ৰ সন্থাক আজি তেখেতে নেতৃত্ব দিব পৰা নাই। তেখেতে কৈছে এই মানে BTCৰ যিটো এছেম্বলি হল তাত আক্ৰমণ কৰা হৈছে, সেইটো এপছুৱে জড়িত আছে। তাত দেখ আছে এপছুৰ পতাকা উৰি আছিল। যদি এপছু জড়িত নহয় তদন্ত কৰিব লাগে। যিবিলাক দোষী তেখেতসকলে তদন্ত কৰি ফেলে যি ব্যৱস্থা লাগে ল'ব লাগে। মানে সংগঠনৰ মাজত ডিচিপ্লিন এটা সংগঠনক আজি দীপেন বড়ো ডাঙৰীয়াই নেতৃত্ব দিব পৰা নাই। তেখেতে ফেইলাৰ হৈছে। ইয়াৰ কাৰণে অনুৰোধ কৰিছোঁ মই দীপেন বড়ো এপছুৰ সভাপতিৰ পৰা ৰিজাইনেশ্যন দিব লাগে, সেইটো মোৰ ফালৰ পৰা দাবী কৰিছে। আৰু সৎ এজন ব্যক্তি, ৰাজনীতিৰ লগত জড়িত নথকা, সকলো বড়ো ৰাইজক নেতৃত্ব দিব পৰা এজন সৎ ব্যক্তিত এপছুৰ প্ৰেচিডেণ্ট পাতিব লাগে বুলি মই অনুৰোধ জনাইছোঁ। দীপেন বড়োৰ নেতৃত্বতে হৈছিলে। দীপেন বড়োৰ নেতৃত্বত হ'ব লাগিব, কাৰণ তাত এপছুৰ ফ্লেগ উৰি আছে। আৰু তেখেতে নাজানে বুলি কৈছে। যদি নাজানে তেখেতে এই মানে ছাত্ৰ সংগঠনৰ তেখেতে নেতৃত্ব দিব পৰা নাই। আৰু মানে এপছুৰ যিসকল মানে আঞ্চলিক লিডাৰ, প্ৰাইমাৰী লিডাৰ, ডিষ্ট্ৰিক্ট লিডাৰ, তেখেতসকলে আজি দীপেন বড়োৰ নেতৃত্বক নামানে বুলিহে মই ক'ব বিচাৰিছোঁ। নিৰ্বাচনত জয়লাভ নকৰাৰ খুব এটা আছে নেকি? খুব থাকিবই, কাৰণ তেখেতসকলে আমাৰ হাগ্ৰামা মহিলাই ডাঙৰীক সদায় কৈ আছে, যোৱা যিটো চৰকাৰ, এই চৰকাৰে এপছু অফিচত মানে BTCৰ অফিচ নিচিনা ব্যৱহাৰ কৰি পেলাই মানে চৰকাৰ চলাই আছে। গতিকে সেইটো আজি কৰিব পৰা নাই, তাৰ এটা ক্ষোভ আছে। দীপেন বড়োৱে ইতিমধ্যে বিকাশ প্ৰত্যাহ্বান জনাইছে। তেওঁ কৈছে যে যদি এপছু জড়িত থকা যি কিবা প্ৰমাণ আছে তেওঁ দিব আছে, তেওঁ প্ৰত্যাগ কৰিব বুলি কৈছে। এপছুৰ পতাকাই এইটো, এপছুৰ যিটো পতাকা সেইটোৱে প্ৰমাণ।